মিত্ৰতা হ'বই। বিজেপিক পৰাভূত কৰিবলৈ হ'লে মিত্ৰতা অৱধাৰিত। পঞ্চায়ত নিৰ্বাচনত খোৱা মুখ ঠেকেচাৰ পিছতেই এবাৰ পুনৰ মিত্ৰতাৰ প্ৰসংগ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুখত। কংগ্ৰেছত আভ্যন্তৰীণ স্থিৰতা আহিলেই হ'ব মিত্ৰতা। এলায়েন্স হ'বই এইটো অৱধাৰিত। কিন্তু আমি ৰাইজৰ দলে এবাৰ এলায়েন্স লাগে কৈ নাথাকোঁ মানে। এলায়েন্স হ'বই। যদি এলায়েন্স নহয় তেতিয়াহ'লে জানিব যে আমাৰ দলে যদি এলায়েন্স নিবিচাৰোঁ তেতিয়াহ'লে আমি বিজেপিৰ মানুহ। কংগ্ৰেছে যদি এলায়েন্স নিবিচাৰে তেতিয়াহ'লে জানিব যে কংগ্ৰেছৰ ভিতৰত বিজেপিৰ মানুহ আছে। এলায়েন্স হ'বই, এইটো মানে অৱধাৰিত। যদি বিজেপি খুৱাব খুজিছে এলায়েন্স হোৱাটো অৱধাৰিত। এলায়েন্স নোহোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে যিদিনাই কংগ্ৰেছৰ ভিতৰত স্থিৰতা আহি যাব। আমি 30 মেলৈকে ৰ'ম, সেইকাৰণে আমি কৈয়ে দিছোঁ। আমি মিত্ৰতা বিচাৰোঁ। মিত্ৰতাৰ বাবে চিঞৰি থকাটো আমাৰ দুৰ্বলতা নহয়। বাকী কংগ্ৰেছেও জানে যে ৰাইজৰ দলক নোহোৱাকৈ বিজেপিক পৰাভূত কৰাটো সম্ভৱ নহয়। ৰাইজৰ দলেও জানে যে কংগ্ৰেছক নোলোৱাকৈ বিজেপিক পৰাভূত কৰাটো সম্ভৱ নহয়। কংগ্ৰেছেও বিচাৰে সামগ্ৰিকভাৱে যে আমি এলায়েন্স কৰিবই লাগিব। ৰাইজৰ দলেও ভাবে যে আমি এলায়েন্স কৰিবই লাগিব। কিন্তু ৰাইজৰ দলে আমি ইমান বেছিকৈ এলায়েন্স কৰিব লাগিব বুলি কৈ দিলোঁ যে মানুহে ভাবিছে এইটো আমাৰ দুৰ্বলতা নেকি, আমি দুৰ্বল কাৰণে কৈ আছোঁ নেকি। শিৱসাগৰৰ বিধায়কগৰাকীৰ দাবী, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ গৌৰৱ গগৈৰ মাজত চলি থকা সংঘাতৰ বাবেই শেহতীয়া বিহালীৰ উপ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত নহ'ল মিত্ৰতা। উপ নিৰ্বাচনত এলায়েন্স হ'বলৈ লৈছিলে। ভূপেন বৰা ডাঙৰীয়াই এলায়েন্স বিচৰাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই নিবিচাৰিলে। বিহালী মোক লাগিবই, মই খেলামেই বুলি ক'লে। তো এলায়েন্সটো ভাগি গ'ল। পঞ্চায়ত নিৰ্বাচনত আপোনালোকে সকলোৱে দেখিছে যে এলায়েন্স এটা পক্ষই বিচাৰিছিলে, আন এটা পক্ষই বিচৰা নাই। আৰু তেওঁলোকৰ ভিতৰতে এনেকুৱা অস্থিৰতা চলি আছে, সংঘৰ্ষময় পৰিৱেশ, মানে সংঘাতময় পৰিৱেশ চলি আছে। এনেকুৱা ধৰণৰ মানে তেওঁলোকৰ ভিতৰতে মানে উপদলীয় কণ্ডল চলি আছে যে তেওঁলোকে সিদ্ধান্ত ল'ব পৰা পজিশ্যনত নাই। সেইটোৱে হ'ল আজিৰ দিনটোত এলায়েন্স নোহোৱাৰ একমাত্ৰ কাৰণ। উল্লেখ্য যে মিত্ৰতা সন্দৰ্ভত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই কঠোৰ স্থিতি লোৱাৰ কথা ঘোষণা কৰিছিল ৰাইজৰ দলে। এইবাৰ আমি কংগ্ৰেছৰ কাৰণে আৰু ৰৈ নাথাকোঁ, আমি আমাৰ নিজৰ কাম কৰিম। যিদিনা কংগ্ৰেছে ভাবিব যে আমি বিৰোধী একলগ হ'ব লাগে সেইদিনা আমি একলগ হ'ম, আমি একলগ হোৱাৰ পক্ষত। কিন্তু এইবাৰ আৰু আমি কংগ্ৰেছৰ বিৰোধী একলগ হ'ব লাগে বুলি চিঞৰি নাথাকোঁ। আমাৰ পিনৰ পৰা ষ্টপ, তেওঁলোকে আগবাঢ়ি আহিলে আমি বুজাবুজি কৰিম। আৰু যদি বুজাবুজি নহয় তেতিয়াহ'লে 126খনৰ ভিতৰত 126খনত ৰাইজৰ দলে কেণ্ডিডেট দিব। পিছে কংগ্ৰেছে মিত্ৰতা বিচাৰেনে ৰাইজৰ দলৰ সৈতে? মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। এইটো মইতো ক'ব নোৱাৰোঁ। মই হ'লোঁ দলৰ নিষ্ঠাৱান কৰ্মী। দলে যি আদেশ দিব সেই আদেশ পালন কৰিব লাগিব। আৰু এনেকুৱা ধৰণৰ ডিচিশ্যন ল'বলৈ আমাৰ হাইকমাণ্ড আছে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে হাইকমাণ্ডৰ লগত আলোচনা কৰে, আলোচনা কৰি যিটো সিদ্ধান্ত লয় আমাৰ নিচিনা কৰ্মীবিলাকলৈ প্ৰেৰণ কৰে। আৰু সেই প্ৰেৰণ কৰা সিদ্ধান্ত অনুসৰি আমি কাম কৰোঁ। সেই গতিকে এতিয়াতো আৰু এই বিষয়ত মোৰ মতামত থাকিব নোৱাৰে। ব্যক্তিগতভাৱে মই ভাল পাওঁ বেয়া পাওঁ এইবিলাক কথা নাহিব। গতিকে এই কথাখিনি আমাৰ সভাপতিক সুধিব, তেখেতে উত্তৰ দিব। বিপৰীতে অখিল গগৈয়ে মিত্ৰতাৰ বাবে 30 মেৰ দিনটোক ডেডলাইন হিচাপে দিয়া কাৰ্যক অগ্ৰাহ্য বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ। ৰণকৌশল বন্ধ কোঠাত হয়, কেমেৰাৰ আগত ডেডলাইন আৰু গাইডলাইন বন্ধুত্বৰ লক্ষণ নহয়। কোনোবাই ডেডলাইন আৰু কোনোবাই গাইডলাইন সাংবাদিক বন্ধুসকলৰ কেমেৰাৰ আগত নিদিয়াই ভাল। ডেডলাইন গাইডলাইন ৰুমৰ ভিতৰত দিয়ক, কথা নাই। ৰাজহুৱাভাৱে ডেডলাইন আৰু গাইডলাইন ভাৰতীয় জাতীয় কংগ্ৰেছ দলে নিশ্চিতভাৱে গ্ৰহণ নকৰে। ৰণকৌশল সদায় বন্ধ কোঠাৰ ভিতৰত হয়। কেমেৰাৰ আগত ডেডলাইন আৰু গাইডলাইন এয়া বন্ধুত্বৰ লক্ষণ নহয়। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।